আপুনি অকণমান ভাল পাইছেনে? নাই পোৱা অ', অলপো ভাল পোৱা নাই। এনেকুৱা লাগিছে যেন মই আৰু বেছি দিন জীয়াই নাথাকিম। গাঁৱৰ আন মানুহৰ দৰে মোৰো সোনকালে মৃত্যু হ'ব। ভগৱানৰ কাৰণে আপুনি এনেকুৱা কথা নক'ব। আপোনাৰ ভাল হ'ব নহয়, চিন্তা নকৰিব, আপোনাৰ ভাল হ'ব। গাঁওবুঢ়াৰ ঘৰটো দেখোন বহু দূৰত। মইনো ক'ত আৰু খোজকাঢ়ি যাব পাৰিম বুঢ়ী মানুহজনীয়ে। সেইকাৰণে ৰাজুকে গাঁওবুঢ়াৰ ওচৰলৈ পঠিয়াব লাগিব সোনকালে। ৰাজু, অ' ৰাজু, ঘৰত আছনে? অ' খুৰী, আপুনি আহিছে। আহকচোন আহক, ভিতৰলৈকে আহক। আমাৰ ৰাজু একেবাৰে গা বেয়া। ৰাজু, হঠাতে তোৰ এয়া কি হ'ল? নক'ব আৰু খুৰী, এইকেইদিন ইমানেই গৰম আৰু আমি সদায় কুঁৱাৰ পৰাই পানী খাওঁ। কিন্তু এতিয়া কুঁৱাৰ পানীখিনি একেবাৰে শুকাই গ'ল। সেইকাৰণে ওচৰত থকা বিলখনৰ পৰাই পানী খাই আছো। আৰু যেতিয়াই বিলখনৰ পৰা পানী খাব আৰম্ভ কৰিছো, তেতিয়াৰ পৰাই ৰাজুৰ গাটো বেয়া। উঠিবই নোৱাৰে, মূৰ ঘূৰাই থাকে আৰু পেট বিষ হৈছে। ডক্তৰৰ ওচৰলৈ লৈ যাবলৈ আমাৰ ওচৰত ধন টকা পইচাও নাই। এইটো চোন বহুত ডাঙৰ কথা। সহজভাৱে ল'ব নোৱাৰি। এনেকে চোন বহুত মানুহৰে বেমাৰ হ'ব, কাৰণ আমাৰ গাঁৱৰ মানুহৰ ঘৰত টিউবৱেলে নাই। মই এই বিষয়ে গাঁওবুঢ়াৰ ওচৰলৈ নিজে গৈ কথাটো পাতিব লাগিব। গাঁৱৰ সকলো মানুহৰ ঘৰে ঘৰে যাতে টিউবৱেল এটা থাকে।